সংযুক্ত কিষাণ মৰ্চাৰ লগতে ভাৰতবৰ্ষৰ 500টাকৈ ট্ৰেড ইউনিয়নে আহ্বান জনোৱা সৰ্বভাৰতীয় ভাৰত বন্দৰ আজি কলগাছিয়াত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কলগাছিয়াৰ লগতে জনি সমষ্টিৰ বিভিন্ন অঞ্চলত ভাৰত বন্দৰ প্ৰভাৱ সৰ্বাত্মক পৰা পৰিলক্ষিত হৈছে। কেইবাটাও দাবীৰ ভিত্তিত ভাৰত বন্দৰ আহ্বান জনোৱা হৈছে। ইয়াতে এগৰাকী ভাৰত বন্দৰ সমৰ্থক উপস্থিত আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি দাবীৰ ভিত্তিত আপোনালোকে ভাৰত বন্দৰ আহ্বান জনাইছে। আজি আপোনালোকে জানে যোৱা এটা বছৰ ধৰি ভাৰত চৰকাৰে যি কলা 3টা আইন আনিছে কৃষকসকলৰ ওপৰত, এই 3টা কলা আইন বাতিল কৰাৰ দাবীত সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত আজি ভাৰত বন্দৰ ঘোষণা কৰিছে। তাৰ লগতে আমাৰ দৰং জিলাৰ দলপুৰ এই গৰুখুটি গাঁৱত যি ধৰণৰ অমানৱিকভাৱে উচ্ছেদ কৰিলে অসম চৰকাৰে, তাৰ প্ৰতিবাদত কেৱল উচ্ছেদেই নহয়, যি অমানৱিকভাৱে বৰ্বৰভাৱে নৃশংসভাৱে মানুহ 3জনক হত্যা কৰিছে, তাৰ ওপৰত চৰকাৰী ফটোগ্ৰাফে ওপৰত জঁপিয়াই তাৰ ওপৰত যি ধৰণৰ অমানৱিকভাৱে আক্ৰমণ কৰিছে, তাৰ প্ৰতিবাদত আজিৰ এই বন্ধ সফল কৰাৰ কাৰণে গোটেই অসমবাসীৰ লাগে সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনাইছে। তাৰ উপৰিও যি কলা কৃষি আইন, এই আইন যেতিয়ালৈকে বাতিল নহ'ব তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব। আৰু এগৰাকী বন্ধ সমৰ্থনকাৰী ভাষ্য ল'বলৈ যত্ন কৰিম। সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত আজি ভাৰত বন্দত আহ্বান দিছে আৰু এই ভাৰত বন্দৰ অংশ হিচাপে আমি আজি কলগাছিয়াতো এই বন্ধ আমাৰ সমৰ্থকসকলে ওলাই আহি পেলাই এই ভাৰত বন্ধ আমি সফল কৰিছোঁ। ইতিমধ্যে কলগাছিয়া অঞ্চলৰ যি দোকান পোহাৰ অনুষ্ঠান প্ৰতিষ্ঠান সকলোৱে বন্ধ ৰাখি তেওঁলোকে এই বন্ধৰ মাজেদি কেন্দ্ৰীয় চৰকাৰক এইটোৱেই বুজাব খুজিছোঁ আমি যে কেন্দ্ৰীয় চৰকাৰে যি জনবিৰোধী নীতি গ্ৰহণ কৰিছে, আজি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা, ৰাজহুৱা খণ্ডকে ৰক্ষা কৰা, 3টাকৈ কৃষক বিৰোধী আইন বাতিল কৰা, আজি বিদ্যুৎ বিল 2020 বাতিল কৰাৰ দাবীত আজি আমি ৰাজপথলৈ ওলাই আহিছোঁ। কেন্দ্ৰীয় চৰকাৰে যদি এই ভাৰত বন্ধক আওকাণ কৰি পেলাই যদি এই দাবী মানি নলয়, অহা দিনত ইয়াতকৈ আৰু ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম, এই কথা আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। কলা কৃষি আইন বাতিলৰ দাবীৰ লগতে কেইবাটাও দাবীৰ ভিত্তিত তেওঁলোকে বন্দৰ আজি ভাৰত বন্দৰ তেওঁলোকে পালন কৰিছে। ইয়াতে আৰু এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিম কি দাবীৰ ভিত্তিত আপোনালোকে আজিৰ এই ভাৰত বন্ধ আপোনালোকে পালন কৰিছে। কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা 3খনকৈ কৃষক বিল বাতিল কৰা, বিদ্যুৎ বিল বাতিল কৰা, ৰাজহুৱা খণ্ডৰ সম্পত্তি যি আপোনাৰ 6 লাখ কোটি টকাৰ পানীৰ দৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে, ৰেল অন্যান্য ৰাস্তা আদি কৰি পেলাই, আৰু এই ধৰণৰ 1 কোটি আপোনাৰ 6 লাখ মহিলা কৰ্মচাৰী আছে ভাৰতবৰ্ষৰ, তেওঁলোকক মাত্ৰ আপোনাৰ দিনত 33 টকা হাজিৰা দিহে তেওঁলোকক আজি কামত খটাই আছে। গতিকে তেওঁলোকক আন্তৰ্জাতিক লেবাৰ কমিশ্যনৰ বা আন্তৰ্জাতিক লেবাৰ অধিকাৰ সুৰক্ষাৰ যি বোৰ্ড, সেই বোৰ্ডৰ নিয়ম মতে 21,000 টকা তেওঁলোকক মাহেকে মাননি দিব লাগে। আমি যি বন্ধ আহ্বান কৰিছে সংযুক্ত কিষাণ মৰ্চাই, অসমত আমি নিখিল ভাৰত কৃষক সভাই এই বন্ধ পালন কৰিছোঁ। আমাৰ জনীয়া সমষ্টিৰ প্ৰতিটো অঞ্চলত আমি ধন্যবাদ জনাম অসমৰ ৰাইজক যে হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ বৰ্বৰ ৰাজনীতি কৰিছে, হিমন্ত বিশ্ব যি ধৰণৰ অমানৱীয় ৰাজনীতি কৰিছে, তাৰ কাৰণে কিন্তু প্ৰত্যুত্তৰ আজি অসমৰ জনগণে দিছে, সৰ্বাত্মক বন্ধ পালন কৰিছে। আৰু ইয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই তেওঁ বুজি পোৱা উচিত হিটলাৰী শাসন জাৰ্মানত নহয়, জাৰ্মানত নীতিশীল, ৰাছিয়াত পৰাজিত হ'ল, গতিকে হিটলাৰী শাসন অসমত নচলে। এই বন্ধ তাকে প্ৰমাণ কৰি দিছে। সেইকাৰণে আমি অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল এগৰাকী বন্দৰ সমৰ্থক। এইদৰে বন্দৰ সমৰ্থকসকলে ৰাজপথত ওলাই আহি তেওঁলোকে বিভিন্ন শ্লোগানেৰে তেওঁলোকে ভাৰত বন্ধ পালন কৰিবলৈ আৰম্ভ কৰিছে। সংযুক্ত কিষাণ মৰ্চাৰ লগতে কেইবাটাও ট্ৰেড ইউনিয়নৰ আহ্বানত ভাৰতবৰ্ষব্যাপী আহ্বান জনোৱা এই ভাৰত বন্দৰ আজি কলগাছিয়াত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বন্দৰ সমৰ্থনকাৰীসকলে ৰাজপথত ওলাই আহি তেওঁলোকে বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তুলিছে। মই সতীৰ্থ সাংবাদিকক দেখুৱাবলৈ অনুৰোধ কৰিম যে কলগাছিয়াৰ সমগ্ৰ দোকান পোহৰ এইদৰে তলা লগাই থোৱা হৈছে। কলগাছিয়াৰ সমগ্ৰ দোকান পোহৰ এইদৰে বন্ধ ৰাখি স্থানীয় ৰাইজে বন্ধ পালন কৰিছে। ইয়াতে আৰক্ষী বাহিনীও আহি তেওঁলোকৰ দায়িত্ব পালন কৰাত ব্যস্ত হৈ পৰিছে। আৰক্ষী বাহিনী সষ্টম হৈ পৰিছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয়।